এয়া হৈছে মোৰ মৰমৰ লাকি, যি নেকি তাক মই 1 মাহৰ পৰা আনি ডাঙৰ দীঘল কৰিছোঁ। তো গোটেইটো ভিডিঅ' আপোনালোকে চাবচোন। ইয়াৰ নাম হৈছে লাকি। আমাৰ ঘৰৰ বহুত মৰমৰ। চাওঁতে চাওঁতে ই ডাঙৰ হৈ গ'ল, কিন্তু ফটোকপিত দেখিছে ই বেমাৰী। ইয়াৰ কি হ'ল, আমাৰ মানে মানুহ ঢুকাইছিলে, তো ইয়াক মই ঘি ভাত খুৱাইছিলোঁ। মই নাজানো, মোৰ বিশেষভাৱে মই মানে ঘি ভাত খালে যে কুকুৰৰ হজম নহয়। তো চাওকচোন, ই পূৰা এসপ্তাহ ঘি ভাত খাই খাই পূৰা বেমাৰী হৈ গৈছে। মোৰ এইটো সময়ত কেনেকুৱা অনুভৱ হৈছে মই মানে আপোনালোকক সঁচাকৈ বুজাব নোৱাৰোঁ। আৰু বহুত দিন হ'ল মোৰ ভিডিঅ'টো মানে বনাই থোৱা, কাৰণ মানে মোৰ এডিটিং কৰিব মোৰ সাহসেই নাই, তাৰ ফটোকপি বা ভিডিঅ'টো চাই পিনে যে মই বনাম। তথাপিও আজি ভাবিলোঁ আপোনালোকৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। তো এক বুজাব নোৱাৰা অনুভৱ। চাওক আৰু মই কি ক'ম আৰু চাওক, এতিয়া যেতিয়া তাৰ বেমাৰ হৈছিল, মেডিকেলত নিয়াৰ আগতে আগমুহূৰ্তত সি কেনেকৈ আছিল। মোৰ মাতটো শুনিলে সি নেজডাল জোকাৰি দিয়ে। তাৰ মৰমৰ নাম আছিল লাকি। তো মই মানে আপোনালোকক বুজাব নোৱাৰোঁ কি হৈছে। তো সি ঘি ভাত খাই খাই তাৰ মানে একদমেই গাটো অৱস্থা নাই। আৰু যোনদিনাখন মানে মৰাৰ কাজ আছিল, মানে সেইদিনাখন ভোজৰ ভাতো মই তাক খুৱাইছিলোঁ নে সেইটো কাৰণে হ'ল মানে মই ক'ব নোৱাৰোঁ। মোক একদম মাফ কৰিব আপোনালোকে। মই মানে একদমেই জনা নাছিলোঁ যে মানে ঘি কুকুৰক নামানে। তো চাওকচোন ইয়াৰ কেনেকুৱা অৱস্থা হৈ গৈছে। ই মানে লুকাই লুকাই কিবাকে মানে আমাৰ ঘৰৰ আগপিনৰ পৰা আহি পিছপিনে অকলশৰীয়াকৈ শুই আছিলে। সি মোৰ মাতটো শুনি অলপমান চাইছে যদিও মানে কি ক'ম, মই কি কৰিলোঁ, এওঁৰ লগত কথা পাতি পিনে মানে মেডিকেলত ব্যৱস্থা কৰিলোঁ। কাৰণ মই তাক আৰু চাই থাকিব নোৱাৰোঁ। আপোনালোকক মই ভিডিঅ'টো দেখুৱাইছোঁৱে, ইমান সৰুৰ পৰা মই তাক ডাঙৰ কৰিছোঁ। মই গাখীৰ দুধনালত মানে ভৰাই ভৰাই তাক খুৱাইছোঁ। সি 1 মাহ নে 1.5 মাহ মানত থাকোঁতে মই মানে আনিছিলোঁ তাক। তো কি ক'ম আৰু, তো চাই থাকক, মই তাক এতিয়া মেডিকেলত লৈ যাওঁ। তো এওঁক মাতিলোঁ, এওঁক চাই পিনে তো অলপমান মানে ভয়ো লাগে দিয়কচোন, যিমান যি হ'লেও সি এটা জন্তু। তো সিও ভাবিছে চাগে তাক কিবা কৰিম, কিন্তু তাক আমি একো নকৰোঁ। তাক এতিয়া আমি মেডিকেলত লৈ যাম। তো বান্ধি নিনিও, এনেকৈ কোচতে লৈ যাম, কাৰণ বান্ধি দিলে অশান্তি পাবও পাৰে সি। তো তেওঁ এনেকৈ দাঙি পিনে লৈ আহিলে। মই মৰম কৰোঁ যদিও মোৰ মানে এইটো সময়ত তাক ভয় লাগি আছে, কাৰণ কি ক'ম আৰু, তথাপি মতা মানুহ ন, তেওঁলোকৰ সাহসটো বেছি। তো মই বেটাৰী ৰিক্সাখনত উঠাই ল'লোঁ। মই আচলতে দোকানত কাম কৰি আছিলোঁ, মই তেনেকৈ উঠাই গ'লোঁ। মোৰ অৱস্থা চাওকচোন, মই নলবাৰী টাউনলৈকে সেনেকৈ গুচি আহিলোঁ। মানে মই পাগলৰ দৰে হৈ গৈছিলোঁ ৰাতিৰ বেমাৰৰ কাৰণে। তো মই কাপোৰ পিন্ধিলোঁ না, মই জাষ্ট পইচা লৈছোঁ আৰু পূৰা মানে ওলাই গুচি আহিছোঁ। মোৰ অৱস্থা দেখিছে নহয় আপোনালোকে। মোৰ মানে ইমান বেয়া লাগি আছে, মই বুজাব নোৱাৰোঁ। আৰু যাৰ এনেকুৱা পোহনীয়া জীৱ জন্তু আছে, তো চবেই চাগে গমেই পায় এইখিনি সময়ত মানে সিহঁতৰ কেনেকুৱা অনুভৱ। আৰু মই ক'ব লগা নাই। তো এয়া আহি পালোঁ, ভেটেনাৰী ফাৰ্মাচীত আহি পালোঁ। তো ডক্টৰে চালে, ডক্টৰে কৈছে তাৰ ফুড পয়জন হৈছে, আৰু সি ঘি খাই খাই মানে তাৰ পূৰা বেছিকৈ অৱস্থা বেয়া হৈ গৈছে, আৰু ফিভাৰ আছে বুলি কৈছে তাৰ। আৰু কিবা এটা বেমাৰ কৈছিলে, কিবা পাভ নেকি কুকুৰৰ, বোলে এইটো ছিজনত হয়েই, কিন্তু তাৰ সেইটো হোৱা নাই। এই আচলতে ঘি খোৱাৰ ফলতে তাৰ এইটো বেমাৰ হৈছে বুলি কৈছে। আৰু সি মানে উশাহ লওঁতে বহুত কষ্ট পাইছে, মুখেদি এটা চাউণ্ড আহি আছে। তো কৈছে যে তাৰ অক্সিজেন লেভেলটো একদম কমি গৈছে। তো ডক্টৰজনে আমাক ছাজেষ্ট কৰিলে যে এইটো মানে মাস্কখন এইটো লগাই দিব। মই নাজানো, মোৰ ফাৰ্ষ্ট টাইম অভিজ্ঞতা হয়। তো তথাপি চেষ্টা কৰিছোঁ। একবাৰ মোৰ লগাটো উল্টা হৈ গৈছে। মোৰ ভয়ো লাগি আছে, কি মানে তাক ধৰিবও নোৱাৰোঁ। তো তাৰ দেহাটো যিহেতু বেমাৰী, সি এটেক কৰি দিব পাৰে। তো মানে কি ক'ম আৰু, মই তথাপি মই কিবাকৈ চেষ্টা কৰি হ'লেও তাক লগালোঁ। সেইটো লগাওঁতে তাৰ উল্টা হৈছিলে। তাৰপিছত মানে মোক ডক্টৰজনে ক'লে যে উল্টা হৈছে। তাৰপিছত বাৰু মই চিধাকৈ লগাই দিলোঁ। এয়া চাওক, আপোনালোকে দেখাই পাইছে উল্টা হৈছে। যি নহওক বাৰু, মই তাক কষ্ট কৰি লৈ আহিছোঁ। মই আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভাল হয়। কিন্তু চাই থাককচোন কি হয়। মইতো আনিছোঁ যে মেডিকেলত, আশা কৰোঁ ভাল হ'ব। বহুত কষ্ট কৰি লৈ আহিলোঁ।
তো এনেকৈ আৰু মই লাৰি আছোঁ, তাৰ লগত কথা পাতি আছোঁ। তাৰ একদমেই গাটো বেয়া, সি মোৰ পিনে অলপো মানে গুৰুত্ব দিয়া নাই। তথাপিও মাজে মাজে সি নেজডাল লাৰি দি আছে বাৰু। তাৰ দেখিছে নহয়, তাৰ দেহাটো মানে ইমানেই বেয়া, মানে ঘিউৱে তাক এনেকৈ এফেক্ট কৰিছে, মই মানে আপোনালোকক বুজাব নোৱাৰোঁ। মই মানে এইটো সপোনতো ভবা নাছিলোঁ মোৰ মৰমৰ লাকি যে এনেকুৱা হ'ব। আৰু আপোনালোকে মোৰ মাতটোত চাগে গমেই পাইছে, মোৰ পূৰা মাতটো মানে মই পূৰা ইম'চনেল হৈ গৈছোঁ এইটো ভিডিঅ' বনাই থকাৰ সময়ত। তো এতিয়া চাওকচোন, ডক্টৰে আহিতে চেলাইন দিব, কি ক'ম আৰু মই। মোৰ একদম মানে ব্লেংক হৈ গৈছোঁ, মই একদম ৰিয়েলি কৈছোঁ। আজি লাকি মৰাই মানে কি হ'ল, তাৰ বেমাৰৰ এই ভিডিঅ'টো কৰি থোৱা 1 মাহ হ'ল। মই মানে ভিডিঅ'টো এডিটিং কৰিব মোৰ সাহস হোৱা নাই। আজি মানে মই কৰি আছোঁ। যাৰ আছে চাগে বুজি পাইছে, মানে মোৰ এইখিনি সময় মানে মোৰ কিমান মানে ইম'চনেল আছিলোঁ। আৰু এতিয়া মই এডিটিং কৰিছোঁ, মোৰ একদম চকু দি পানী ওলাই গৈছে, মানে মই নোৱাৰোঁ মানে। আৰু বহুত মিছ কৰোঁ মই মানে এইখিনিও ক'ব পাৰোঁ যে মানে মোৰ ল'ৰাটোৱে মানে মই কিবা এটা কথা ক'লে নুশুনিছিলে। মানে মোৰ একদম চৰি হা, মোৰ আচলতে মই এইটো বনোৱা মানে ৰিজনটো হ'ল মানে এটা স্মৃতি হৈ ৰৈ যাওক। মই কি কথা ক'ব খুজিছিলোঁ, মানে মোৰ ল'ৰাটোৱে মানে মাতিলে কেতিয়াবা নুশুনে। তো চাওক, কি ক'ম, বাদ দিয়ক, ভিডিঅ'টো মিলাব নোৱাৰি। আৰু এতিয়া তাক মেডিকেলৰ পৰা অনা পিছদিনাখন সি অলপমান সুস্থ হৈ উঠিছে, অলপমান, আৰু ধৰক 100ৰ সি 10% অলপমান সুস্থ হৈছে। যদিও তাৰ গাটো একদম বেয়া, মই মাতিম চাবচোন, মই মাতিলে সি নেজডাল কেনেকৈ লৰাই দিয়ে। তথাপিও তাৰ গাটো একদম বেয়া, অলপমান মই ৰিলেক্স পোৱা যেন পাইছোঁ। আৰু চাওকচোন, চাওক কেনেকুৱা কৰিছে সি, মানে তাৰ উঠিব চেষ্টা দেখিছে, তাৰ জীয়াই থাকিব মন। মই মাতিলেই চাওক, মই মাতিছোঁ মানে সি নেজডাল লৰাই দিছে। এই চাওকচোন, মই মাতিছোঁ মানে লাকি বুলি, দেখিছে নহয় আপোনালোকে। মানে একো কোৱাৰ প্ৰয়োজনে নাই, মানে সি জীৱ হ'ব পাৰে, সি মানে এই জন্তু হ'ব পাৰে, মানে ইমান এটা মানে মোৰ এট্ৰেকশ্যন হৈ গৈছিল তাৰ লগত। মানে মই এই 8 মাহমান হ'ল চাগে, 7 মাহ, কি ক'ম আৰু। চাওক, সি তাৰ পৰা মানে এয়া চাওক, ইমান ধুনীয়াকৈ। এতিয়া কিন্তু আপোনালোকে কিবা হোৱা বুলি ভাবিছে, কিন্তু একো হোৱা নাই। সি শুই আছিলে, এনেকৈ শুই আছিলে, মই ভাবিছোঁ যে একো হোৱা নাই, কিন্তু কি ক'ম, লাকি আৰু আমাৰ মাজত নাই, গুচি গ'ল আমাক এৰি থৈ। তো চাওক এতিয়া কি ক'ম আৰু। তো এওঁ আৰু বাবু যাই পিনে মানে তাক পুতি থৈ আহিলে, মোৰ যাবৰ কাৰণে সাহসে নহ'ল। তো মানে কি ক'ম আৰু, মোৰ একো ক'ব লগা নাই। ধন্যবাদ।